নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে তোমালোকে 2C ৰ 6 নম্বৰলৈকে আগৰ ভিডিঅ'বোৰত পালা এতিয়া আমি 7 নম্বৰৰ পৰা আগবাঢ়িম 7 নম্বৰত দিয়া হৈছে যে হৰণ কৰা এতিয়া আমি ইয়ালৈকে পূৰণ কৰা বা হৰণ কৰা পাই আহিছো এই পূৰণ কৰাবোৰ পাইছো এতিয়া আমি হৰণ কৰা পাইছো এতিয়া প্ৰথম গণিতটো কি দিয়া আছে -8/15 ক 3/-26 এৰে হৰণ কৰা হৰণ কৰোতে এটা নিয়ম মানি চলিব লাগিব আমি এটা কি যে প্ৰথম যিখিনি আছে সেইখিনি একেই থাকিব পিছৰখিনি আমি কি সলনি কৰি দিম আৰু ইয়াত কি হৰণৰ ঠাইত পূৰণ চিন বহাম এতিয়া তোমালোকে যেতিয়া মই এই গণিতটো কৰিম তেতিয়া তোমালোকে নিশ্চয় বুজি পাবা এতিয়া আমি আৰম্ভ কৰিছো প্ৰথম গণিতটো আমি পাতি লৈছো যে -8/15 ক 3/-26 এৰে হৰণ কৰিব লাগে প্ৰথমতে আমি কি কৰিম আমি কি এইখিনি পাতি লম যেটো হৰণ কৰিবৰ আমি হৰণ চিন দিলো 3/-26 এতিয়া প্ৰথমতে আমি কি কৰিম যে এই যে হৰণ চিনটো আছে আমি এনেকৈ হৰণটো আমি সমাধান উলিয়াব নোৱাৰিম যেতিয়া এনেকৈ থাকিব কাৰণ হৰণ থাকিলে আমি এইটো হৰণ বা এইটো এই 8 ক -8 ক 3 ৰে 15 ক 26 এৰে হৰণ কৰিলে তেনেকৈ কৰিব নোৱাৰো যেতিয়া আমি পুৰণত যেনেকৈ কৰিছিলো তেনেকৈ কৰিব নোৱাৰো এতিয়া আমি কি কৰিম আমি এই হৰণ চিনটোক পূৰণ কৰি দিম প্ৰথমতে এইখিনি একে থাকিব পূৰণ কৰি দিয়াৰ লগে লগে এটাই পৰিৱৰ্তন হ'ব যে পিছৰখিনি ফল উল্টা হৈ যাব মানে -26 ওপৰলৈ যাব 3 তললৈ আহে এতিয়া ইয়াৰ এইখিনি হৈ গ'ল এতিয়া আমি ইয়াৰ পিছত কি ইয়াৰ পিছত বাকি আমি পূৰণৰ প্ৰসেস মতে কৰি যাম যিখিনি কৰিব লগিয়া আছে আমি ইয়াত চাম যে যদি কাটাকাটি যায় কিন্তু কাটাকাটি ইয়াত নাযায় কাৰণ 3 ৰে 26 হৰণ কৰিব নোৱাৰি বা 15 ৰে নোৱাৰি 3 ৰে 8 নোৱাৰি মানে এনেকৈ কাটাকাটি নাযায় গতিকে আমি ডাইৰেক্ট এইটো পূৰণ কৰিম তলত 15 আৰু 3 পূৰণ কৰিলে 45 হ'ব আমি জানো ওপৰত 8 আৰু 26 পূৰণ কৰিলে কিমান হ'ব আমি সেইখিনি এতিয়া উলিয়াব লাগিব যদি আমি ইয়াতে কৰি চাওঁ গতিকে 8 আৰু 26 পূৰণ কৰিলে হয় 432 মাইনাসে মাইনাসে হৈ যাব প্লাস এইটো হ'ব সৰি এইটো হ'ব 208 তলটো 45 আশা কৰো তোমালোকে ইয়ালৈকে বুজি পাইছা কি কৰিছো আমি এতিয়া আমি বাকি 2 নম্বৰৰ পৰা বি নম্বৰৰ পৰা কৰি যাম তো এতিয়া আমি 2 নম্বৰলৈ আগবাঢ়িছো এতিয়া চাবা কি কৰিম একে পদ্ধতি আমি 2/3 হৰণ -7/12 এতিয়া আমি কি কৰিম এইখিনি আকৌ আগৰ নিচিনা হৰণটো পূৰণ কৰি দিম ওপৰত যাব 12 তলত মানে এইখিনি -7 তলত চেঞ্জ হৈ যাব এইখিনি এতিয়া আমি কাটাকাটি যায় নেকি চাম যা 3 ৰে আমি 12 কাটিব পাৰিম কিমান বাৰ 4 বাৰ ইয়াত 1 হ'ব তো তলত হ'ব 1 আৰু -7 পূৰণ কৰিলে -7 তলত 4 আৰু 2 ওপৰত 4 আৰু 2 পূৰণ কৰিলে হ'ব 8 তো এইখিনি হৈছে ইয়াৰ উত্তৰ তোমালোকে নিশ্চয় বুজি পাইছা কি কৰিছো এই দুটা গণিত আমি কৰিলো নিশ্চয় তোমালোকে বুজি পালা কেনেকৈ কৰিছো এতিয়া আমি সি নম্বৰলৈ আগবাঢ়িম তো এতিয়া আমি এইখিনি উত্তৰটো ওলাল তো ইয়াত চাবা এটা কথা যে আমি ইয়াত কি ওলাল তলত মাইনাস ওলাল মানে 7 হৰটো লগত মাইনাস ওলাল একো কথা নাই কিন্তু আমি ইয়াত যদি কি কৰিলো হয় যে ইয়াৰ যেটো 12/-7 আছে তাৰ তলত মাইনাস আছে তো এইটো যদি আমি প্ৰামাণিক ৰূপলৈ লৈ গ'লে তেতিয়া হলে এইটো এনেকৈ উত্তৰ নোলাল হেতেন এতিয়া আমি এইটোকো প্ৰামাণিক ৰূপলৈ লৈ যাব পাৰো তেতিয়া কি হ'ব আমি -8/7 হ'ব তো এইখিনি এনেকৈ কৰি দিলেও হ'ব একো কথা নাই মানে ইয়াত প্ৰামাণিক ৰূপলৈ নিদিলেও ইয়াত আমি এইটো প্ৰামাণিক ৰূপলৈ লৈ গৈছো তো উত্তৰ হ'ব -8/7 এতিয়া আমি সি নম্বৰলৈ আগবাঢ়িম সি নম্বৰটোত কি আছে চাম আমি এতিয়া আমি সি নম্বৰলৈ আগবাঢ়িম সি নম্বৰটোত কি দিয়া আছে যে -18/20 27/44 এৰে হৰণ কৰিব লাগে এতিয়া আমি এইখিনি পাতি লৈছো -18/22 ডিভাইডেড বাই 27/44 এতিয়া আমি কি কৰিছো আগৰ নিচিনাকৈ হৰণটো পূৰণ কৰি দিছো কৰি দিয়াৰ পিছত এই পিছৰ সংখ্যাটো কি উলটি গৈছে মানে হৰটো লব হৈছে লবটো হৰ হৈ গ'ল কোৱাৰ পিছত আমি এইখিনি কি কৰিছো কাটাকাটি কৰিছো 22 দি এক কাটিলে দুইবাৰ মানে 22 * 2 কৰিলে 44 হয় আৰু আমি 9 ৰে কাটিছো 9 * 2 = 18 9 * 3 = 27 তো ওপৰত 2 আৰু 2 হ'ল 2 আৰু 2 পূৰণ কৰিলে 4 আৰু মাইনাস আছিল ইয়াত -2 আহিল আৰু 3 * 1 3 গতিকে এইখিনি হৈছে এনসার -4/3 তাৰ পিছত আমি ডি নম্বৰলৈ আগবাঢ়িম ডি নম্বৰটোত কি কৈছে যে -4/5 ক 6 এৰে হৰণ কৰা এটা 6 মানে গোটা সংখ্যা আমি এইখিনি প্ৰথমতে পাতি লৈছো যে 4/5 divided by 6
এতিয়া এইখিনিক আমি কি হৰণটো পূৰণ কৰি দিছো কৰোঁতে কি হৈছে -4/5 ইনটু 1/6 মানে তলত একো নাই মানে 1 আছিল সেইটো ওপৰলৈ গুচি গ'ল যেহেতু পূৰণ কৰিছো কৰাৰ পিছত আমি এইখিনি কি কৰিছো পূৰণ কৰি দিছো 4 × 4 মানে -4 হ'ল আৰু 5 × 30 30 হ'ল আৰু এইখিনি কাটা কাটি যায় তো যদি তোমালোকে বিচাৰা ইয়াতো কাটিব পাৰা মানে 2 × 2 4 হ'ব আৰু 2 × 3 হয় এটা 4 হ'ব 6 হ'ব 3 × 5 15 একে হ'ব এনসাৰ ইয়াতো কাটা কাটি কৰিব পাৰা মই ইয়াত কৰা নাই ইয়াত কৰি দিছো তোমালোকে বুজি পাইছা নিশ্চয় এইখিনি লৈকে তো এইটো হ'ব এনসাৰ যে -2/15 নেক্সট আমি ই নম্বৰলৈ আগবাঢ়িছো ই নম্বৰত কি দিয়া আছে ই নম্বৰ দিয়া আছে যে 16/27 ক -8 এৰে হৰণ কৰিব লাগে এতিয়া ইয়াত ব্ৰেকেট এটা হ'ব -8 এৰে হৰণ কৰিব লাগে এতিয়া আমি এই হৰণটো প্ৰথমতে পাতি লৈছো তাৰ পিছত কি কৰিছো হৰণটো পূৰণ ইয়াতো একো তলত একো নাই মানে কি আছে 1 টো ওপৰলৈ গুচি গ'ল তলত -8 থাকিল কাটা কাটি কৰিলো 8 এৰে 1 আৰু ইয়াতে 2 তো এতে তলত কি হল মাইনাস আৰু এই -1 আৰু 27 পূৰণ কৰিলে -27 আৰু 2 আৰু 1 পূৰণ কৰাৰ ফলত 2 হল ওপৰত কিন্তু আমি জানো তলত মাইনাস চিহ্ন নাৰাখো গতিকে প্ৰামাণিক ৰূপলৈ লৈ গৈছো গতিকে -2 ওপৰলৈ লৈ গুচি গ'ল -2/27 ইয়াৰ পিছত আছে আমাৰ f নম্বৰত আছে -20 ক 30/17 এৰে হৰণ কৰিব লাগে -20 ডিভাইডেড বাই 30/17 এতিয়া এইখিনি আমি হৰণখিনি পাতি ললো তাৰ পিছত কি হৰণটো আমি পূৰণ কৰি দিছো পূৰণ কৰি দিয়াৰ পিছত 17 তলত আছিল ওপৰলৈ গুচি গ'ল আৰু 30 টো তললৈ আহি গ'ল আহি যোৱাৰ পিছত আমি কাটা কাটি কৰিলো 10 এৰে ইয়াক 3 বাৰ 2 এৰে ইয়াক 2 বাৰ কৰাৰ পিছত আমাৰ হৈ গ'ল তাৰ পিছত আমি এইখিনি পূৰণ কৰিলো 17 * 2 -34 আৰু তলত 3 থাকিল তো এইখিনি হৈছে আমাৰ এনসাৰ তো ইয়ালৈকে তোমালোকে নিশ্চয় বুজি পাই আছা ইয়াৰ পিছত আমি জি নম্বৰলৈ আগবাঢ়িম জি নম্বৰটো দিয়া আছে যে -21 ডিভাইডেড বাই 16 ক -7/8 এৰে হৰণ কৰা এতিয়া প্ৰথমতে আমি সেইখিনি হৰণ হিচাপে পাতি লৈছো তাৰ পিছত কি কৰিছো যে হৰণটো পূৰণ কৰি দিছো পূৰণ কৰি দিয়াৰ পিছত কি দিয়াৰ ফলত কি হৈছে যে তলত 8 আছিল ওপৰলৈ গুচি গৈছে আৰু -7 টো তললৈ গুচি আহিছে তাৰ পিছত আমি এইখিনি কি কৰিছো কাটা কাটি কৰিছো আগৰ নিচিনা কৈ 7 এৰে আমি 7 মানে 1 আৰু ইয়াক 3 কেনেকৈ কাটা কাটি কৰে তোমালোকে নিশ্চয় জানা এইবোৰ একেবাৰে সহজ তাৰ 8 আৰু ইয়াত 2 আর 2 হল হৈ আছে গতিকে এইখিনি হৰণ কৰিলো কৰাৰ পিছত কাটা কাটি কৰাৰ পিছত কি হল ওপৰত কি হল -3 * 1 গতিকে -3 তলত 2 * -1 -2 কিন্তু ওপৰটো মাইনাস তলতো মাইনাস এই মাইনাস কাটা কাটি গল কাটা কাটি যোৱাৰ ফলত তলত এনসাৰটো ওলাল 3/2 এতিয়া আমাৰ কি আছে h নম্বৰ জিৰ পিছত আমি h নম্বৰটোলৈ আগবাঢ়িম h নম্বৰত কি দিয়া আছে 5/-14 ক 15/7 এৰে হৰণ কৰা এতিয়া আমি এইখিনি হৰণ হিচাপে পাতি ললো লোৱাৰ পিছত কি কৰিছো হৰণটো পূৰণ কৰিছো গোটেই একেই আমি আগৰ এতিয়ালৈকে জি নম্বৰলৈকে যিকেইটা কৰিলো যি 6-7টা গণিত কৰিলো এৰ পৰা জি লৈকে সেই গোটেই কেইটা একে আৰু বাকি যিমান কি তিনিটা মান আছে সেই গোটেই কেইটাও একেই এতিয়া এইখিনি আমি কি কৰিলো হৰণটো পূৰণ কৰি দিছো কৰি দিয়াৰ ফলত কি হল তলৰটো ওপৰলৈ গুচি গ'ল ইয়াত 7 তলত আছিল গতিকে 7 ওপৰলৈ গ'ল 15 ওপৰত আছিল 15 টো তললৈ নামি আহিল অহাৰ পিছত আমি এইখিনি কি কৰিছো কাটা কাটি কৰিছো 7 আৰু 7 কি একেৰে কৰি কাটিছো মানে 7 1 × 7 7 2 × 14 5 1 × 5 5 3 × 15 গতিকে এইখিনি কৰিলো কৰাৰ পিছত তলত কি হল -2 * 3 গতিকে -6 আৰু ওপৰত 1 * 1 1 কিন্তু তলত আমি মাইনাস নাৰাখো যেহেতু আমি প্ৰামাণিক ৰূপলৈ লৈ যাম লৈ যোৱাৰ পিছত কি হল ওপৰত -2 গুচি গ'ল -1/6 এতিয়া আমি আই নম্বৰলৈ আগবাঢ়িম আই নম্বৰটোত কি কৈছে যে -28/81 ক 14/27 এৰে হৰণ আমি এইটো হৰণ হিচাপে পাতি ললো -28 ডিভাইডেড বাই 81 ডিভাইডেড বাই 14/27 তো এইখিনি আমি কৰাৰ পিছত হৰণটো আমি পূৰণ কৰিছো কৰাৰ পিছত 27 ওপৰলৈ 14 তললৈ আহাৰ পিছত আমি এখানে কাটা কাটি কৰিলো 14 ক আমি মানে 14 * 14 14 2 * 28 81 ক আমি মানে 81 কি 9 ৰে হৰণ কৰিছো 9 * 81 9 3 * 27 3 1 * 3 3 3 * 9 ওপৰত কি ৰল 2 আৰু 1 -2 আৰু 1 পূৰণ কৰাৰ ফলত কি হল -2 হল তলত 3 আৰু 1 পূৰণ কৰাৰ ফলত কি হল 3 হল তো এতিয়ালৈকে বুজি পাইছা নিশ্চয় এইখিনি উত্তৰ কেনেকৈ ওলাল ইয়াৰ পিছত আমি পালো জে নম্বৰ জে নম্বৰটোত কি দিছে যে
-40/99 -20 ৰে হৰণ কৰা এটা আমি হৰণ হিচাপে ইয়াত পাতি ললো লোৱাৰ পিছত কি কৰিছো আমি হৰণটো পূৰণ কৰি দিছো যেহেতু অকল -20 আছিল তাৰ মানে তলত 1 আছিল আমি জানো এই থাকে 21 এটো মানে এটা গোটা সংখ্যাৰ তলত কি এটা 1 থাকে বুলি আমি জানো 20 ৰ তলত 1 এটা আছিল গতি 1 টো ওপৰলৈ গুচি গল তাৰ পিছত আমি কিন্তু কি কৰিছো কাটাকাটি কৰিছো 20 মানে 20 গুণ 20 20 দুগুণ 40 তো ওপৰৰ তল -2 * 1 -2 99 * -1 -99 মাইনাস ক্যান্সেল গল তার ফলত কি রই গল 2 * 99 তো আলটিমেটলি আনসারটো হল 2 * 99 তোমালোকে নিশ্চয় বুঝি পাইছা ইয়ালৈকে মানে আমি তোমালোকে প্ৰামাণিক ৰূপটো আগতে পাই আছে 28 তে পাইছা গতিকে তোমালোকে এইবোৰ বিষয় জানা গতিকে ইমান ভাল বিশদভাৱে কোৱা নাই কেনেকৈ প্ৰামাণিক ৰূপলৈ নিব লাগে গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি